কি খবৰ তোমালোকৰ বহুত দিনৰ মূৰত আজি ভাবিলো এটা নতুন ক্লাছ এটা কৰো আৰু এই ক্লাছটোত আমি এটা কমপ্লিট চেপ্টাৰ আলোচনা কৰিম মই হেতু চেপ্টাৰ হল গ্ৰেভিটেশ্যন ওকে গ্ৰেভিটেশ্যন সো আমাৰ কোচিংত যিসকল ক্লাছ 9 ৰ ল'ৰা-ছোৱালী আছে তেওঁলোকে মোক প্ৰায় কয় যে স্যাৰ গ্ৰেভিটেশ্যনটো ইমান টান নে একো টান নহয় ঠিক আছে সো তেওঁলোক মই যেতিয়া ক'লো যে গ্ৰেভিটেশ্যন চেপ্টাৰ তোমালোকে এই ধৰণে পঢ়া তাৰপা এইখিনি এই ধৰণে নিউমেৰিকেলছ খিনি কৰা তেতিয়া চাবাচোন একেবাৰে ইজি হৈ পৰিব সো সেইদৰে কোৱাৰ পাছত তেওঁলোকে যেতিয়া তেনেদৰে পঢ়িলে আৰু কৈছে স্যাৰ এতিয়া ইমান ইজি লাগিছে চেপ্টাৰটো ইয়েস এটো এটা ভেৰি ইজি চেপ্টাৰ হয় কিন্তু দেখা টান লাগিব পাৰে নামটো টান অকমান ঠিক আছে সো চিন্তা কৰাৰ কোনো কাৰণ নাই অসমীয়াত আমি আজি এই ক্লাছটো কমপ্লিট কৰি দিম আৰু সকলোবোৰ সাবজেক্টৰ সকলোবোৰ চেপ্টাৰ আমাৰ চেনেলত তোমালোকে পাই থাকিবা আৰু আমাৰ এপ আছে বিদ্যা কোচিং কিতাপবোৰ সকলোৱে জানে ঠিক আছে সো তাত আমি কি কৰো সদায় ক্লাছ কৰি থাকো ঠিক আছে সো আজি আমি স্টাৰ্ট কৰিছো আমাৰ আজিৰ ক্লাছ গ্ৰেভিটেশ্যন ওকে সো স্যাৰ গ্ৰেভিটি আৰু গ্ৰেভিটেশ্যন বেলেগ নে একে বস্তু গ্ৰেভিটি বুলি এটা শব্দ পাইছো আমি আৰু এটা পাইছো গ্ৰেভিটেশ্যন সো দুইটা একে নে বেলেগ প্ৰথম কথা যে গ্ৰেভিটি আৰু গ্ৰেভিটেশ্যন একে নে বেলেগ সো গ্ৰেভিটি আৰু গ্ৰেভিটেশ্যনৰ কথা মই কৈলো তাৰ পৰা আমি ক্লাছটোৰ মাজলৈ সোমাই যাম ঠিক আছে সাউন্ড প্ৰপাৰলি গৈ আছে নে একবাৰ চেক কৰিবা সাউন্ড প্ৰপাৰলি গৈ আছে ওকে সাউন্ড ঠিক আছে ৰাইট ওকে সো এটা কথা হল স্যার গ্ৰেভিটি আৰু গ্ৰেভিটেশ্যন কি বেলেগ হেতু কাৰণে আমি যদি এটো কনসেপ্ট অলপ সাইডকে ৰাখি পেলাই গ্ৰেভিটিৰ বিষয়ে মই অলপ কৈ দিম সো গ্ৰেভিটি মানে হল তুমি যদি সুধা স্যার গ্ৰেভিটি কি হয় গ্ৰেভিটি স্যার গ্ৰেভিটি নো কি হয় গ্ৰেভিটি হল তোমাৰ আৰ্থ আমাৰ যিখন আৰ্থ আছে পৃথিৱী আৰ্থ আৰু এটা অবজেক্টৰ মাজত আৰ্থ আৰু অবজেক্টৰ মাজত যেটো ফোৰ্স হয় হেতু তোমাৰ কি বুলি কয় গ্ৰেভিটি বুলি কয় ও আচ্ছা হেতু কথা তেন্তে স্যার গ্ৰেভিটেশ্যন কি গ্ৰেভিটেশ্যন হৈ গল গ্ৰেভিটেশ্যন হৈ গল যে স্যার আৰ্থ নহয় এটা অবজেক্টে বেলেগ এটা অবজেক্ট ঠিক আছে অবজেক্ট টু অবজেক্টৰ মাজত যেটো তোমাৰ কি হ'ব মই কম কি হ'ব সো এতিয়া সিম্পল কে ধৰি থোৱা যে গ্ৰেভিটি হৈ গল তোমাৰ কি আৰ্থ আৰু এটা অবজেক্টৰ মাজত সম্পৰ্ক থাকিব লাগিব সো কি হ'ব এটো ফোৰ্স হ'ব নে কি হ'ব মই কৈ আছো ক্লাছটোৰ ভিতৰত ঠিক আছে আৰু গ্ৰেভিটেশ্যন হৈ গল তোমাৰ কি এটা অবজেক্টৰ পৰা এটা অবজেক্টৰ মাজত যেটো এট্ৰাকচন ঠিক আছে হেতু কি হ'ব গ্ৰেভিটেশ্যন হ'ব সো আজি চেপ্টাৰত আমি কি পঢ়িম গ্ৰেভিটেশ্যনৰ বিষয়ে পঢ়িম ওকে সো সকলো ৰেডি হৈ লোৱা যে গ্ৰেভিটেশ্যন আমি এটা ক্লাছত কমপ্লিট কৰিব লাগে চোৱা মই টাইম লেপস লগাই দিম তোমালোকে যি দেখো মন যায় হেডখৰ চাব পাৰিবা ঠিক আছে চোৱা এতিয়া ইউনিভাৰ্সেল ল অফ গ্ৰেভিটেশ্যন সো গ্ৰেভিটেশ্যন কি হল চোৱা আমাৰ আমি জানো যে আমাৰ আৰ্থত কি আছে গ্ৰেভিটি আছে মানে গ্ৰেভিটেশ্যন আছে সো কোড আছে আমাৰ প্লেনেট বিলাকত গ্ৰেভিটেশ্যন আছে হেভেনলি বডি যিবিলাক আছে ওপৰত যিবিলাক তোমাৰ সেলেস্টিয়াল বডি যিবিলাক আছে তোমাৰ প্লেনেট আছে তোমাৰ কি আছে ধূমকেতু আছে ওকে তোমাৰ গ্ৰহ নক্ষত্ৰ আছে ওকে সো হেবিলাকৰ কি আছে বুলে গ্ৰেভিটেশ্যন আছে সো অকল কি গ্ৰহ নক্ষত্ৰ আৰ্থ এইবিলাকৰ গ্ৰেভিটেশ্যন আছে নি বাকি বস্তু গ্ৰেভিটেশ্যন নাই নেকি সো বাকি বস্তু গ্ৰেভিটেশ্যন আছে ইউএলজি মানে ইউনিভাৰ্সেল ল অফ গ্ৰেভিটেশ্যন এটো তুমি একফালৰ পৰা ক'ব পাৰা যে নিউটনৰ এটো 4 নম্বৰ ল বুলি ক'ব পাৰা 4 নম্বৰ ল 1 2 3 কি আছিল আমি মোশন চেপ্টাৰটো পাই আহিছো ওকে আমি মোশন পাই আহিছো ফাৰ্স্ট কি আছিল যি ইনাৰ্চিয়াৰ কথা কয় আৰু ইনাৰ্চিয়া কি স্যাৰ যদি এটা বস্তু ৰৈ থাকি ভাল পায় যদি এটা বস্তু গতি কৰি আছে মুভমেন্টত আছে হি মুভমেন্টত থাকি ভাল পায় ৰাইট আৰু সেই টেন্ডেন্সিটো ইনাৰ্চিয়া বুলি কয় হেতু আমি পঢ়িছিলো স্যাৰ সেকেন্ডটো কি আছিল সেকেন্ড তোমাৰ মোমেন্টামৰ বিষয়ে কৈছিলে ইয়েস ঠিক আছে থাৰ্ডটো কি আছিল স্যাৰ থাৰ্ডটো আছিল একচন ৰিএকচনৰ কথা কয় একচন আৰু ৰিএকচনৰ কথা কয় যাৰ তোমাৰ কি হ'ব ডাইৰেকচন অপোজিট হ'ব যাৰ তোমাৰ ডাইৰেকচন অপোজিট হ'ব সেই বিষয়ে পঢ়িলো ওকে স্যাৰ দেন এই চেপ্টাৰত আমি নিউটনৰ 4 নম্বৰ ল এটা বিষয় পঢ়িবলৈ পাম একেবাৰে এই চেপ্টাৰ আৰু সেই লটো নাম হ'ল ইউনিভাৰ্সেল ল অফ গ্ৰেভিটেশ্যন ঠিক আছে ওকে সো মই ক'লো যে গ্ৰেভিটি অকল আৰ্থতহে আছে নেকি অকল আমাৰ হেভেনলি বডিতহে আছে নেকি সো তেনেকুৱা কথা নহয় নিউটন সাহেবে কৈ গৈছে যে সকলোতে আছে যাৰ মাস আছে যাৰ মাস কাৰ আছে যাৰ তোমাৰ যি তোমাৰ মেটাৰ হয় আৰু যাৰ অকুপাইং স্পেস থাকে হিয়ে মাস আছে তাৰমানে তাৰে মাস আছে তাৰমানে হি এটা কি হয় মেটাৰ হয় সো প্ৰতিটো মেটাৰৰ মাস আছে আৰু মাস আছে মানে তাত গ্ৰেভিটেশ্যন আছে ওকে তাৰমানে ময়ো তো মাস আছো হয় নাই কাৰণ মই এটা স্পেস অকুপাই কৰিছো তাৰমানে স্যাৰ মোৰ মাস আছে ইয়েস মোৰ মাস আছে এই মাৰ্কাৰটো এটা মেটাৰ হয় ইউ এটা স্পেস অকুপাই কৰিছে ইয়াৰো মাস আছে নেকি ইয়েস ইয়াৰো মাস আছে যদি ইয়াৰ মাস আছে তাৰমানে ইয়াৰো গ্ৰেভিটি আছে তাৰমানে ইয়াৰ গ্ৰেভিটেশ্যন আছে ইয়েস স্যাৰ আছে মোৰ আছে না ইয়েস আছে
মোৰ বোৰ্ডখনো আছে কেমেৰা আছে লাইট সকলোৰে কি আছে যদি মাছ আছে গ্ৰেভিটেশ্যন আছে তাৰমানে অকল গ্ৰেভিটেশ্যন আৰ্থৰে আছে তেনেকুৱা কথা নহয় গ্ৰেভিটেশ্যন তোমাৰ সকলো বস্তুৰে আছে যিবোৰ বস্তুত মাছ আছে আৰু সকলোবোৰ মেটাৰ কি হয় মাছ থাকে মাছ নথকা মেটাৰ আছে নে নাথাকে ঠিক আছে সবতে কি আছে তোমাৰ মাছ আছে ওকে সো য'ত মাছ আছে ত'ত কি আছে তোমাৰ গ্ৰেভিটেশ্যন আছে ঠিক আছে য'ত কি আছে গ্ৰেভিটেশ্যন আছে স্যাৰ ওকে এতিয়া বুজি পালো এতিয়া আমাক কক যে মাছ এই যে আপুনি যে ক'লে যে গ্ৰেভিটেশ্যন আছে এই গ্ৰেভিটেশ্যন কেনেকে ডিপেন্ডেবল হয় ই আপোনাৰ কেনেকে উলিয়াব পাৰি ই কম কেতিয়া হয় বেছি কেতিয়া হয় মাছৰ ওপৰত ইয়াৰ ডিপেন্ডেন্সি কি ইয়াৰ আপোনাৰ ডিসটেন্সৰ লগত কিবা সম্পৰ্ক আছে নি ইয়েস আছে ঠিক আছে সো ডিসটেন্সৰ লগত ইয়াৰ সম্পৰ্ক আছে ইয়াৰ তোমাৰ কি প্ৰডাক্ট অফ মাছৰ লগত সম্পৰ্ক আছে সেই বিষয়ে চাম এতিয়া সাউন্ড প্ৰপাৰলি চলি আছে ওকে সো স্যাৰ চলি আছে সো এটা চোৱা মই ক'লো যে দুটা অবজেক্টৰ মাজত যদি কি হয় সকলোৰে মাছ আছে ঠিক আছে এটো এটা অবজেক্ট হয় ধৰি লোৱা এটো এটা কি হয় অবজেক্ট হয় এটো এটা অবজেক্ট হয় এই অবজেক্টটো মাছ আছে না স্যার মাছ আছে এটো অবজেক্টৰ ঠিক আছে এটো অবজেক্ট এটা হয় না বলে স্যার হয় এটো অবজেক্ট এটা হয় ইয়াৰ নিজৰ মাছ আছে নে আছে মাছ আছে সো এতিয়া ইটোৱে হিটোক এট্ৰেকশন কৰিব নাই কৰিব ইটোৱে হিটো টানিব ঠিক আছে সো টানিলে মানে ইয়াৰ বেছি ফোৰ্স হ'ব নে ইয়াৰ বেছি ফোৰ্স হ'ব স্যার ডাঙৰ অবজেক্টটো ডাঙৰ মাছটো বেছি ফোর্স দেখা যাব হয়নে সো দেখা যাব সো ঠিক আছে সো এই মাৰ্কাৰটোৱে মোক টানিছে নাই টানিছে মই মাৰ্কাৰটো টানিছো নাই টানিছো মোক আৰ্থে টানিছে নাই টানিছে ঠিক আছে সো আৰ্থক এই মাৰ্কাৰটো টানিছে নাই টানিছে কিন্তু এই আৰ্থখনে কি মাৰ্কাৰটো টানিলে গুচি আহিব নেকি নাহে কিন্তু আৰ্থখনে যে মাৰ্কাৰ টানিব মাৰ্কাৰ গুচি যাব কিয় কাৰণ কি তোমাৰ চোৱা প্ৰতিটো মাছ থকা অবজেক্টে নিজৰ ফালে কি কৰে প্ৰতিটো অবজেক্টক টানি আছে যিটো ফোৰ্সৰ দ্বাৰা এইটো কাম কৰি আছে যিটো ফোৰ্সৰ দ্বাৰা এটা অবজেক্টে আন এটা অবজেক্টক নিজৰ ফালে এট্ৰেকশন কৰি আছে সেই ফোৰ্সটোকে সিম্পলি কোৱা হয় গ্ৰেভিটেশনাল ফোৰ্স বুলি কোৱা হয় তা কি বুলি কোৱা হয় স্যাৰ তা গ্ৰেভিটেশনাল ফোৰ্স বুলি কয় তা কি বুলি কয় গ্ৰেভিটেশনাল ফোৰ্স বুলি কয় হবনে হ'ব স্যাৰ এতিয়া কক এইটো কি লিখা আছে চোৱা ইয়াত লিখা আছে যে everybody in the universe attracts every other body with a force is called directly proportional to the product of their masses and inversely proportional to the square of their কি হ'ব distance between them so চোৱা মই ইয়াত এটা শব্দ থাকি গল everybody in the universe থকা প্ৰতিটো বস্তু এট্ৰেক্ট কৰে with a force এটা ফোৰ্সৰ দ্বাৰা এট্ৰেক্ট কৰে যিটো ফোৰ্স তোমাৰ কি হ'ব মই কৈ আছো directly proportional to the product of their masses আৰু indirectly proportional to the square of the distance স্যার এটো নাই বুজা ওকে আমি বুজি পাম ঠিক আছে সো এখিলে গম পালা যে দুটা মাছ হ'ব দুটা মাছৰ প্ৰডাক্টৰ ডাইৰেক্টলি প্ৰপোৰ্শনাল হ'ব কি তোমাৰ ডাইৰেক্টলি প্ৰপোৰ্শনাল হ'ব কি গ্ৰেভিটেশনাল ফোৰ্স তাৰ মানে স্যার নাই বুজা ওকে চোৱা কৈছে যে কি কৈছে এটো চোৱা gravitational force কি হয় directly proportional to the product of their masses স্যার তাৰ মানে নাই বুজা ওকে তাৰ মানে কি হ'ব চোৱা এটা ধৰি লোৱা এটা অবজেক্ট আছে এটো এটা অবজেক্ট হয় ওকে এটো এটা অবজেক্ট আৰু এটা ধৰি লোৱা এটো এটা অবজেক্ট দুটা অবজেক্ট আছে ঠিক আছে দুটা অবজেক্ট আছে ওকে এটো অবজেক্টত মাছ আছে না স্যার মাছ থাকিবই লাগিব মাছ নহব এটো অবজেক্টৰ মাছ আছে স্মল m আৰু এটো অবজেক্টৰ মাছ ধৰি লোৱা ক্যাপিটাল M ঠিক আছে এটো অবজেক্টৰ স্মল m এটো অবজেক্টৰ মাছ ক্যাপিটাল M ঠিক আছে আৰু ধৰি লোৱা ইয়াত আমি কি বলব গম পানা সেন্টাৰৰ পৰা সেন্টাৰ এটো বস্তু সেন্টাৰ এটো অবজেক্টৰ সেন্টাৰ এটো সো সেন্টাৰৰ পৰা সেন্টাৰ আমাৰ ডিসটেন্সটো আমি উলিয়াব লাগিব সেন্টাৰৰ পৰা সেন্টাৰ ডিসটেন্স হ'ব লাগিব তুমি ওপৰৰ ডিসটেন্স ধৰি নহবা তুমি যদি ইয়াৰ পৰা ইয়াৰ ডিসটেন্স ধৰা তেতিয়া কি হ'ব ইয়াৰ পৰা ইয়াৰ ডিসটেন্স ধৰা সো খেলিমেলি হৈ যাব ঠিক আছে সো কি হ'ব আমি হেকানে সেন্টাৰ টু সেন্টাৰ দুটা অবজেক্টটো আমি সেন্টাৰ টু সেন্টাৰ ডিসটেন্সটো আমি ল'ব লাগিব ঠিক আছে সো এই ডিসটেন্সটোক আমি r বুলি লিখিব পাৰো নে পাৰো স্যাৰ একো প্ৰবলেম নাই ওকে আমি r বুলি লিখি লৈছো এই দুটা অবজেক্টৰ মাজৰ ডিসটেন্সটো আমি r বুলি ধৰিছো ঠিক আছে ওকে এতিয়া কথা স্যাৰ আপুনি কৈছিলে যে এটো অবজেক্টৰ মাছ আছে হেটো অবজেক্টৰ মাছ আছে যদিহে মাছ থাকে এটা অবজেক্টৰ তাৰ মানে সিহঁতৰ গ্ৰেভিটেশনাল ফোৰ্স থাকে যদি গ্ৰেভিটেশনাল ফোৰ্স থাকে হেতু টানিব ইয়েস স্যাৰ টানিব তাৰ মানে ই ইয়াক f ফোৰ্সত টানিব পাৰিব ইউ ইয়াক টানিব f ফোৰ্সত ইয়েস স্যাৰ ইউ ইয়াক টানিব ই ইয়াক টানিছে f ফোৰ্সত ইউ ইয়াক টানিছে f ফোৰ্সত ঠিক আছে নে ওকে স্যাৰ ঠিক আছে মাছ দুটা এতিয়া কক স্যার ফোর্সটো কি হ'ব ফোর্সটো আপুনি কলে যে কি কলে যে ডাইরেক্টলি প্রপোর্শনাল কত গল স্যার এই ডাইরেক্টলি প্রপোর্শনাল মানে কি ডাইরেক্টলি মানে কি যদি এটা বস্তু বাহে তাৰ লগতে বেলেগ এটা বস্তু যদি বাহে ডাইরেক্টলি প্রপোর্শনাল যদি এটা বস্তু কমে যদি হেতু কমিলে হেতু বস্তু বাহে তেতিয়া হেতু ইনডাইরেক্টলি প্রপোর্শনাল তাৰ মানে স্যার এতিয়া আমাৰ ফোর্স উলিয়াব লাগে ফোর্স যদি আমি উলিয়াও কি কলে স্যার ডাইরেক্টলি প্রপোর্শনাল মানে চিনটো এটো কি product of their masses product মানে সদায় ইনটু কৰা তাৰ মানে m এটা কি হয় তোমাৰ প্ৰডাক্টৰ
মাছৰ এটা কি হয় মাছ হয় আৰু সেইটো কি হয় তোমাৰ মাছ হয় কেপিটেল এম এটা স্মলাৰ এম এটা তোমাৰ কেপিটেল এম তাৰ মানে এফ ইকুৱেল টু বা এফ কি হ'ব তোমাৰ প্ৰপৰ্চনেল ডাইৰেক্টলি প্ৰপৰ্চনেল টু মাছ ইনটু মাছ তাৰ মানে কি ছাৰ এতিয়া গম পালো যে যেতিয়া তোমাৰ মাছ বাঢ়িব তেতিয়া মানে ফোৰ্স বাঢ়িব মাছ যদি বাঢ়ে ফোৰ্স বাঢ়ে এইটো কিয় ডাইৰেক্টলি প্ৰপৰ্চনেল বুলি কয় ইয়াক ঠিক আছে সো তাৰ মানে ফোৰ্স তেতিয়া ছাৰ বাঢ়ি যাব গ্ৰেভিটেশনেল ফোৰ্স বাঢ়ি যাব যদিহে মাছটো বেছি হয় যদিহে মাছটো বেছি হয় গ্ৰেভিটেশনেল ফোৰ্সৰ লগতে বাঢ়িব বুজি পাইছো ইয়েস ছাৰ ধুনীয়াকৈ বুজি পাইছো হবনে ফাৰ্স্ট পইণ্ট কি হৈছে যে গ্ৰেভিটেশনেল ফোৰ্সটো সদায় কি হয় ডাইৰেক্টলি প্ৰপৰ্চনেল হয় কাৰ লগত প্ৰডাক্ট অফ देयर মাসেস যদি দুটা অবজেক্ট থাকে তাৰ মাস যদি আমি ধৰিছো এটা m আৰু এটা আমি ক্যাপিটাল m যদি আমি ক্যাপিটাল m সিঙ্গুল m নধৰি মানে স্মল m নধৰি আমি m1 m2 দিব পাৰো হয়নে m2 দিব পাৰো সো তেতিয়া আমি ইয়াত m1 আৰু m2 ইনটু কৰিলে কি হ'ব ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব কাৰ লগত স্যাৰ f4 লগত ওকে ঠিক আছে গম পালো এতিয়া এইটো আমি এক নম্বৰ সম্পৰ্ক ধৰি থওঁ নে এইটো সাইডকে থৈ দিয়া যে আমি কি পালো এতিয়া এটা সম্পৰ্ক পাই গলো এটা আমি ৰিলেশন পালো সেই ৰিলেশনটো হৈ গ'ল যে স্যাৰ f equal to m1 into m2 m1 m2 into m2 okay sir next question is inversely proportional মানে উল্টা inversely proportional to the square of the distance of between them so তেওঁলোকৰ distance তো আমি r লোৱা নাছিলো জানো এটা আছিল অবজেক্ট a আৰু এটা আছিল অবজেক্ট b সিহঁতৰ সেন্টাৰৰ পৰা সেন্টাৰ ডিসটেন্স আমি r লৈছিলো হয়নে সেইটো আমি r লৈছিলো ওকে সো কৈছে যে সিহঁতৰ যদি ডিসটেন্স তো বাঢ়ি যায় কেনেবাকে ঠিক আছে যদি অবজেক্ট দুটাৰ মাজৰ ডিসটেন্স যদি বাঢ়ি যায় সো ডিসটেন্স বাঢ়ি যাবলৈ হলে কি হ'ব বুলি কৈছে ইনভাৰ্সলি প্ৰপৰ্চনেল মানে ডিসটেন্স যদি বাঢ়ি যায় গ্ৰেভিটেশনেল ফোৰ্স কমি যাব গম পালো না এতিয়া সো এটা বস্তু যদি বাঢ়ি গলে এটা বস্তু কমি যায় সেইটো ইনভাৰ্সলি প্ৰপৰ্চনেল বুলি কয় যদি এটা বস্তু বাঢ়ি গলে সিটো বাঢ়ি যায় ঠিক আছে তাক তোমাৰ ডাইৰেক্টলি প্ৰপৰ্চনেল বুলি কয় গম পালো স্যাৰ এতিয়া আমাক যে ডাইৰেক্ট যদি ডিসটেন্স তো বাঢ়ি যায় তেতিয়া কি হয় ডিসটেন্স তো বাঢ়ি গলে কি হয় ই কি হ'ব উল্টা হৈ যাব মানে কি হ'ব ই কমি যাব তাৰ মানে কি হ'ব f ইকুৱেল টু f তোমাৰ কি হ'ব ইনভাৰ্সলি প্ৰপৰ্চনেল হলে মানে উল্টা কৰি দিব লাগিব হয়নে m1 m2 ডিভাইডেড বাই কি হ'ব r স্কয়াৰ ডিভাইডেড বাই কি হ'ব r স্কয়াৰ হৈ যাব এটো কি হ'ব তোমাৰ m1 m2 ডিভাইডেড বাই কি হ'ব r স্কয়াৰ হৈ যাব তাৰ মানে যদি আমি এটো নিলিখো আমি কি লিখিব পাৰো গম পোৱা নাই f ইকুৱেল টু আমাৰ কাৰণ তোমাৰ ডিসটেন্সৰ কথা কৈছে সো আমি ফৰ্মুলা লিখিবলৈ হলে কি লিখিব লাগিব f ইকুৱেল টু ইনভাৰ্সলি প্ৰপৰ্চনেল কি ডিসটেন্সৰ উল্টা তাৰ মানে কি ডিসটেন্স বাঢ়ি গলে ফোৰ্সটো কমি যাব যদি তোমাৰ মাস বাঢ়ি যায় কি হ'ব ফোৰ্সটো বাঢ়ি যাব ঠিক আছে সো মাস প্ৰডাক্ট অফ देयर মাসেস কৰিলে আমি কি পাও ফোৰ্স পাও আৰু ফোৰ্স আমি কি হ'ব যদি তোমাৰ ডিসটেন্সটো বেছি হৈ যায় তেতিয়া আমি কি কৰিব লাগিব ডিসটেন্সৰ ৰেডিয়াসৰ স্কয়াৰ ঠিক আছে সো r স্কয়াৰ কৰি দিলো আমি কি হৈ গ'ল 1 by r স্কয়াৰ হৈ গ'ল স্যাৰ কি পালো আমি দুটা ৰিলেশন পালো কাৰ ফোৰ্সৰ লগত যদি প্ৰথমটো কি হয় তোমাৰ একেলগে দুইটা বাঢ়ে আৰু সেকেন্ডটো এটা বাঢ়িলে এটা কমি যায় ক্লিয়াৰ এতিয়া ইয়াৰ পৰা আমাৰ এটা ফৰ্মুলা আহি যাব যে f ইকুৱেল টু স্বা এটো এটা সম্পৰ্ক হ'ল নে হৈ গ'ল এটো এটা ৰিলেশন এটো দুই নম্বৰ ৰিলেশন এই দুইটা ৰিলেশন আমি একলগ কৰিলে কি পাও এই দুইটা ৰিলেশন আমি একলগ কৰিলে কি পাও m into m divided by r square m into m divided by r square ঠিক আছে নে তাৰ মানে স্যাৰ ইয়াত ইকুৱেল বহিব নেকি ইকুৱেল নবহে কি বহিব স্যাৰ ইকুৱেল নবহিলে বহিব কি প্ৰপৰ্চনেল বহিব লাগিব ঠিক আছে সো f কি হ'ব প্ৰপৰ্চনেল কি হ'ব m m divided by r square ইয়াত দুটা m কি আছে স্যাৰ এটা মাস বুজাইছে আৰু সেকেন্ড টাইমে সেকেন্ড এটা বেলেগ এটা মাস বুজাইছে ঠিক আছে ওকে এইখিলৈকে ঠিক আছে একো ডাউট নাই কাৰো ওকে নেক্সট চাব লাগে আমি এতিয়া নেক্সট চাব লাগে যে আমি ফৰ্মুলা সো ফৰ্মুলা কো পাইল এই যে আমি যে ফৰ্মুলাটো পালো ইয়াত যে ফৰ্মুলাটো কথা পাতিলো এই ফৰ্মুলাটো কেনেকে কোৰ পৰা ডেৰাইভেশন হল ফৰ্মুলাটো কেনেকে হ'ব সেই বিষয় আমি এতিয়া চাব লাগে ঠিক আছে সো সাউন্ড ঠিকে আছে নাই ওকে এতিয়া মই ক'ব লাগে যে সৰু এটা প্ৰশ্ন এই ইউনিভাৰ্সেল ল অফ গ্ৰেভিটেশন বা গ্ৰেভিটেশনাল ফোৰ্সটো কন্টাক্ট ফোর্স না নন কন্টাক্ট ফোর্স এই তোমার কি হবে নন কন্টাক্ট ফোর্স কি ফোর্স আর নন কন্টাক্ট ফোর্স কি নন কন্টাক্ট ফোর্স নন কন্টাক্ট ফোর্স কিয় নন কন্টাক্ট ফোর্স কিয় এই তোমাৰ সংস্পৰ্শলৈ আহিব নালাগে চুব নালাগে ঠিক আছে এটা ফ্ৰিকশন হ'ব কাৰণে যেনেকৈ আমাৰ আগতে চুব লাগে ন সো আমি কিবা এটা বস্তু ঘূৰি দিলে ফ্ৰিকশন হ'ব মানে ফোর্স এটা ক্ৰিয়েট হ'ব সো কিন্তু এই তোমাৰ গ্ৰেভিটেশনাল ফোর্সটো কোনো ধৰণৰ কি এট্ৰেকশন মানে ই কোন ধৰণৰ তোমাৰ কন্টাক্টত আহিব নালাগে ই কন্টাক্টত নহাকে হৈ থাকে ইয়াৰ এটা এক্সাম্পল কি সোলাৰ সিস্টেমত কেনে গ্ৰহ বিলাক ঘূৰি আছে কেনেকৈ প্লেনেট বিলাক ঘূৰি আছে কি আৰ্থৰ লগত লাগি আছে নেকি নাই লগা ঠিক আছে এইটো কি হ'ব তোমাৰ নন কন্টাক্ট ফোর্স হয় কি এই গ্ৰেভিটেশনাল ফোর্সটো কি হয় নন কন্টাক্ট ফোর্স হয় সো এই ফৰ্মুলা বুজি পালো আমি यस স্যার ধুনীয়াকৈ বুজি পালো নেক্সট চাব লাগে যে ফৰ্মুলা ওকে ফৰ্মুলা মানে ফৰ্মুলাটো আমি কেনেকৈ বনাম যে গ্ৰেভিটেশনাল ফোর্সৰ ফৰ্মুলা কেনেকৈ বনাম মই ক'লো প্ৰথম কথা যে দুটা অবজেক্ট আছিল
মই ক'লো যে দুটা অবজেক্ট আছিলে ভালকে চাবা আকৌ এবাৰ কৈ দিছো দুটা অবজেক্ট আছিলে এটা হৈ গ'ল তোমাৰ অবজেক্ট এইটো এটা অবজেক্ট এইটো আৰু এটা অবজেক্ট হৈ গ'ল তোমাৰ এইটো ঠিক আছে এই দুটা অবজেক্ট এই দুইটা অবজেক্টৰ নিজৰ নিজৰ মাছ থাকিব নিজৰ নিজৰ চেণ্টাৰ থাকিব নিজৰ নিজৰ মাছ থাকিব নিজৰ নিজৰ কি থাকিব তোমাৰ চেণ্টাৰ থাকিব ঠিক আছে সো এইটো অবজেক্টৰ মাছ তোমাৰ ধৰি লোৱা স্মলাৰ m আৰু এইটো ধৰি লোৱা তোমাৰ কেপিটেল M ঠিক আছে এই দুইটা আমি কি কৈছিলো চেণ্টাৰ টু চেণ্টাৰ হয়নে ইয়াৰ আমি কি ক'ব লাগিব চেণ্টাৰ পৰা চেণ্টাৰ ইয়াৰ ডিষ্টেন্সটো ল'ব লাগিব ইয়াৰ চেণ্টাৰ পৰা আমি ডিষ্টেন্সটো ল'ব লাগিব ইয়াৰ চেণ্টাৰলৈকে হয়নে আৰু চেণ্টাৰ পৰা চেণ্টাৰ ল'লে আমাৰ সুবিধা হয় ঠিক আছে ওকে চেণ্টাৰ পৰা চেণ্টাৰ আমি ল'লো ওকে ছাৰ এই ৰেডিয়াছডালৰ নাম কি দিম এতিয়া আমি ইয়াৰ ডিষ্টেন্সটোৰ নাম কি দিম ডিষ্টেন্সটোৰ নাম আমি r দিব পাৰিম r পাৰিম নে দিব ইয়াৰ আমি r দিব পাৰিম ডিষ্টেন্সটোৰ নাম r দিব পাৰিম ওকে সো এতিয়া কথা হ'ল যে ইয়াৰো মাছ আছে তাৰো মাছ আছে সো দুইটা মাছে দুইটা মাছক এট্ৰেকচন কৰিব নে ইয়েস কৰিব সো তেতিয়া হলে কি হ'ব ইয়াক কি হ'ব তোমাৰ f ফোৰ্সক এট্ৰেকচন কৰিব নে কৰিব তোমাৰ ইয়াক কি হ'ব f ফোৰ্সক এট্ৰেকচন কৰিব নে কৰিব ক'ব ইয়াক f ফোৰ্সক ইয়াকো এট্ৰেকচন কৰিব তাৰ মানে দুইটা আমি f ল'ব পাৰো নে দুইটা আমি f ল'ব পাৰো আমি ইয়াৰ এটা আমি f1 নাম দিব পাৰো নে আৰু এটা আমি f2 নাম দিব পাৰো নে ইয়েস পাৰো তাৰ মানে f1 ইকুৱেল টু f2 হ'ব নোৱাৰিব নে f1 আৰু f2 একে নহব নে হ'ব কাৰণ কি ইনভাৰ্সলি তাৰ মানে কি তোমাৰ একচন ৰিএকচন সমান হয় আমি সকলোৱে জানো ঠিক আছে সো যদিহে এই দুটা একে হয় তাৰ মানে ইয়াক আমি ইকুৱেল টু f বুলি অকল লিখিব নোৱাৰিম নে পাৰিম তাৰ মানে কি ফোৰ্স একে হ'ব হয়নে ফোৰ্স একে হ'ব সো ফোৰ্স একে হলে আমি অকমান আগত পোৱা ফৰ্মুলা মতে কি হ'ব তোমাৰ কি হ'ব স্যাৰ ডাইৰেক্টলি প্ৰপোৰ্শনেল হয় কাৰ m ইনটু m কাৰ স্যাৰ m ইনটু m ডাইৰেক্টলি প্ৰপোৰ্শনেল হয় গম পালো আমি কি হ'ব লাগিব m ইনটু m কি হ'ব ডাইৰেক্টলি প্ৰপোৰ্শনেল হ'ব লাগিব ঠিক আছে এটো হৈ গ'ল তাৰ পাছত সেকেন্ড কৈছিল আপুনি যে ই তোমাৰ ইনভাৰ্সলি প্ৰপোৰ্শনেল হয় ইয়েস ইনভাৰ্সলি প্ৰপোৰ্শনেল হয় তাৰ মানে কি f ইনভাৰ্সলি প্ৰপোৰ্শনেল হাফ r স্কয়াৰ এই ৰেডিয়াস স্কয়াৰ হয়নে হাফ r স্কয়াৰ এখিলে কাউ ক্লিয়াৰ নাই মানে কাৰো একো প্ৰবলেম নাই ঠিক আছে ওকে সো তাৰ মানে এতিয়া আমাৰ কি আছে এটো যদি আমি দুইটা এতিয়া লগ লগাই দিও স্যাৰ কি পাইছিলো আমি পাইছিলো যে f ইকুৱেল টু m ইনটু m divided by r square okay equal নহয় স্যাৰ ইয়াত কি হ'ব ইনভাৰ্সলি সৰি প্ৰপোৰ্শনেল okay স্যাৰ এই প্ৰপোৰ্শনেলটো অতৰাব নোৱাৰি নেকি পাৰি কি ক'ব লাগিব অতৰাবলৈ হলে তুমি ইকুৱেল দিব লাগিব যদি তুমি ইকুৱেল দিয়া তুমি তেতিয়া প্ৰপোৰ্শনেল সিম্বল যদি সাইড কৰিব লাগে তুমি যদি ইকুৱেল চিন দিয়া লগত এটা কনস্ট্যান্ট ভ্যালু আহিব লাগিব তাক g বুলি কোৱা হ'ব কনস্ট্যান্ট ভ্যালু এটা আহিব g বুলি কোৱা হ'ব আৰু g লগত তোমাৰ কি আহিব ইয়াত আহিব m অকমান ওপৰত লিখো হা তোমাৰ কি আহিব g আহি গ'ল লগত আহিব তোমাৰ স্মল m তোমাৰ স্মল m আছে নে আছে স্মল m আৰু ক্যাপিটেল M ডিভাইডেড বাই r স্কয়াৰ ঠিক আছে এই স্মল m ক্যাপিটেল M তুমি কনফিউজ নহবা তুমি ইয়াত m1 লিখিব পাৰা m2 লিখিব পাৰা তুমি স্মল m1 বা স্মল m2 লিখিব পাৰা তুমি ইয়াত a b লিখিব পাৰা c d লিখিব পাৰা কাৰণ তুমি যি ধৰিছা হেতু ওপৰত তুমি ইয়াত বহাব লাগে তাত কোন ধৰণৰ ফৰ্মুলা নাই যে ভয় কৰিব লাগে স্যাৰ মইতো m1 m2 দিছো আপুনি m1 m2 নাই দিয়া ঠিক আছে সো যেতিয়া কনস্ট্যান্টটো গুছি যাব সো যেতিয়া তোমাৰ প্ৰপোৰ্শনেল সিম্বলটো গুছি যাব তেতিয়া তোমাৰ কি হৈ যাব f ইকুৱেল টু gmm ডিভাইডেড বাই r স্কয়াৰ হৈ গ'ল এটো তোমাৰ কি ফৰ্মুলা হ'ব কাৰ গ্ৰেভিটেশনাল ফোৰ্সৰ ঠিক আছে সো গ্ৰেভিটেশনাল ফোৰ্স এটো কি হ'ব তোমাৰ ফৰ্মুলা হৈ গ'ল ওকে সো এখিলে কাৰো ডাউট নাই ওকে স্যাৰ এই জি টো কি বস্তু জি বুলি যে ক'লে আপুনি জি কি বস্তু জি এটা তোমাৰ কনস্ট্যান্ট বুলি কয় জি কি বুলি কয় কনস্ট্যান্ট বুলি কয় স্যাৰ জি ভ্যালু আছে নে আছে 6.67 into 10 to the power minus 11 নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ কি এটো g ইকুৱেল টু কি কৈছিল g ইকুৱেল টু কি স্যাৰ কৈ দিও g ইকুৱেল টু তোমাৰ 6.67 into 10 to the power minus 11 মিটাৰ স্কয়াৰ নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ ইমান দীঘল না ফৰ্মুলা ইয়েস ফৰ্মুলাটো বহুত দীঘল কি ক'লে 6.67 into এটো একদম মনত ৰাখি ল'ব লাগিব 6.67 into 10 to the power minus 11 নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ আচ্ছা তাৰ মানে এটো নিউটনে বনাইছে নাই বনোৱা নিউটনে অকল ফৰ্মুলা নাই বনোৱা অকল নিউটনে কথাটো কৈ পেলাই গুছি গৈছিলে তাৰ পাছত বেলেগ আহি পেলাই ফৰ্মুলা বনাইছে সো তুমি এটো মাথা মাৰিব দৰকাৰ নাই যে এই ফৰ্মুলাটো স্যাৰ কপা আহিলে এই ফৰ্মুলাটো কপা তুমি ভাবা কোনো দৰকাৰ নাই এই ফৰ্মুলা কপা আহিলে তুমি ভাবিব দৰকাৰ নাই ঠিক আছে এই মানে এই ভ্যালুটো কপা আহিলে তুমি একো জনা দৰকাৰ নাই ঠিক আছে সো তুমি ফাৰ্স্ট পাবগো পাৰা খুব কম পাবা সেকেন্ড ইয়াত নাই খুব কম আছে আৰু এইবিলাক নপঢ়াই হ'ব ওকে ঠিক আছে সো তুমি মাত্ৰ মনত ৰাখা যে এটো এটা কনস্ট্যান্ট ভ্যালু হয় যেটো ভ্যালু কিমান 6.
67 ইনটু 10 টু দি পাৱাৰ -11 কিন্তু স্যাৰ এইটো কি আছে এইটো বিষয় নকয় নি এইটো বিষয় কম এইটো বিষয় ক'বই লাগিব আমাৰ চেপ্টাৰটোতে আছে এইটো কেনেকৈ ডেৰাইভ হৈছে উলিয়াবৰ কাৰণে SI ইউনিটটো উলিয়াবৰ কাৰণে আমাৰ ইয়াতে আছে সো SI ইউনিট অফ জি আমি ইয়াত উলিয়াব লাগিবই ঠিক আছে সো সেইটো কাৰণে চিন্তা কৰিব নালাগে খালি ভ্যালুটো মেইন ভ্যালুটো মনত ৰখাটো বহুত দৰকাৰ 6.67 ইনটু 10 টু দি পাৱাৰ -11 ওকে স্যাৰ এতিয়া আমাক লাগে এইটো কৈ দিও এইটো কেনেকৈ পালে নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ কো পাहिले ওকে সেইটো বিষয় চাই দিও যে নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ কো পাहिले SI ইউনিট অফ জি SI ইউনিট অফ জি SI ইউনিট অফ জি কি হ'ব যেনেকৈ আমাৰ বাকি বিলাক আছে সো জিৰ এটা SI ইউনিট আছে সো সেইটো বিষয় কওক ওকে স্যাৰ ধৰা তুমি একো নাজানা সো তুমি মাত্ৰ জিৰ ভ্যালু জানা জিৰ ভ্যালু কিমান জানা যে 6.67 ইনটু 10 টু দি পাৱাৰ -11 তুমি হেটো জানা নে জানা কিমান বুলি জানা 6.67 into 10 to the power -11 বুলি জানা কাৰণ তুমি হেতু নাজানা কি নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ তুমি নাজানা হেতু উলিয়াবহে লাগে কেনেকৈ উলিয়াম এতিয়া তুমি এইটো দেখিলা এইটো ইমান পলাইটো কি তোমাৰ যি এটা কনস্ট্যান্ট ভ্যালু হয় সকলোতে ইউনিভাৰ্সৰ এইটো ভ্যালু সমান থাকিব সদায় ঠিক আছে এটা কথা হ'ল স্যাৰ F মানে ফোর্সটো আমিতো এইটো ফৰ্মুলা ফোর্সটো পাইছিলো ফোর্স আমি কি উলিয়াইছিলো ফোর্স আমি পাইছিলো যে GMM ওকে ফোর্সৰ ফৰ্মুলা আমাৰ আছিল যে যি কনস্ট্যান্ট আছিল যি কনস্ট্যান্ট আছিল আৰু তোমাৰ স্মল m আছিল ক্যাপিটাল m আছিল ডিভাইডেড বাই r স্কয়াৰ আছিল কি আছিল ডিভাইডেড বাই r স্কয়াৰ আছিল ওকে সো তুমি এতিয়া ইয়াৰ প্ৰতিটো বস্তু ইউনিট জানা নাই প্ৰতিটো SI ইউনিট জানা নে নাজানা স্যাৰ সবই নাজানো কিন্তু কেইটামানো জানো কাৰ জানো বলে ফোর্স জানো ফোর্স কি ফোর্স বলে জানো ফোর্স বলে তোমাৰ নিউটন জানো ওকে মাছৰ জানো না বলে মাছৰ জানো কেজি কেজি মাছৰ কি হ'ব কেজি কিন্তু r জানো মিটাৰ মিটাৰ আর মানে কি ডিসটেন্স আমি এসআই জানো মিটাৰ হ'ব ফোর্স জানো নিউটন হ'ব ঠিক আছে ওকে কিন্তু জানো আমি এটা কথা হ'ল ফোর্স তুমি ৰাখি দিম বাৰু ফোর্সটো মানে উলিয়াই লম কিন্তু এটা কথা হ'ল যে আমি জি নাজানো নহয় জিটো বাদ দিয়া জি এইট হোৱা সো জি টু এইট হলে কি হ'ব সো তুমি জি টু এইট হোৱা সো জি টু এইট হলে কি হ'ব তোমাৰ ফোর্স তুমি জানো না জানো ওকে সো জি টু এইট হোৱা ফোর্স কি হ'ব নিউটন জি টু এইট হোৱা ওকে চাই দিলো মিটাৰ জানো না মিটাৰ জানো এইটো মিটাৰ নহয় মাছ এইটো কি হয় তোমাৰ মাছৰ কি হ'ব মাছৰ হৈ যাব স্যাৰ কেজি মাছৰ কি হ'ব তোমাৰ এইটো কি হ'ব কেজি হ'ব লাগিব সো তুমি এইটো উলিয়াবলৈ হলে কি কৰিব লাগিব তুমি প্ৰথমে এটা কাম কৰা এইটো কৰাৰ আগত তুমি ইয়াত ক্ৰস মাল্টিপ্লাই যদি কৰিলো আৰু সহজ নহব নি স্যাৰ সহজ হৈ যাব কেনে কৰা যাব ইয়াত সহজ কেনে কৰা যাব ইয়াত সহজ কৰিব কাৰণ তুমি f ৰ লগত r লৈ যোৱা f ৰ ফালে r লৈ যোৱা লৈ পেলাই তলত তুমি m গিটা নমাই দিয়া আৰু হিফালে অকলখৰীয়াকে জি কৰি দিয়া নাই বুজা স্যাৰ সিম্পল কে কওক f ৰ লগত তুমি r লৈ যোৱা জি টো তুমি সাইড কৰি দিয়া তাৰ মানে আকো নাই বুজা ক্রস মাল্টিপ্লাই কৰিছা নাই কৰা ক্রস মাল্টিপ্লিকেশন আগত যে আমি শিকাইছিলো f ৰ লগত r লৈ যোৱা মানে কি হ'ব তুমি f টো থাকিলে না ওপৰত f টো থাকিলে আৰু স্যাৰ r টো লৈ যাব ক'লে যে আপুনি r টো লৈ যোৱা তললৈ কি নামি আহিব m গিটা নমাই দিয়া এটা ক্যাপিটাল m এটা স্মল m নমাই দিয়া আৰু হিফালে অকলখৰীয়াকে জি ৰাখি দিয়া কাৰণ জি আমি নাজানো নহয় জি ৰাখি দিয়া ওকে স্যাৰ হৈ গ'ল এতিয়া কৰা তলত কি কৰিম যে স্যাৰ ফোর্সৰ SI নিউটন আৰৰ স্যাৰ মিটাৰ হেতু কি ডাঙৰ কথা আৰ মিটাৰ ফোর্সৰ নিউটন ওকে হৈ যাব ইনটু হৈ আছে ইনটু চিন দিব দৰকাই নাই r স্যাৰ আৰু কিমান মিটাৰ আৰু SI ইউনিট মিটাৰ হৈ গ'ল স্যাৰ তলত আছে mm আৰু mm মানে হ'ল স্যাৰ মাছ মানে কি মাছ কেটা দুটা মাছ এটা মাছত 1 কেজি বা এটা মাছৰ কাৰণে কেজি দুটা মাছৰ কাৰণে 2 কেজি কেজি স্কয়াৰ ওকে স্যাৰ ইফালে কি থাকিলে ইফালে বুলে জি থাকিলে জি আমি নাজানো জি স্যাৰ ক'ব উলিয়াম জি নাজানো সো জি নজনা লগে লগে আমি যদি কৰি দিও কি হ'ব ওপৰত কি থাকিলে আমাৰ জি ইকুৱেল টু কি হ'ল ওপৰত নিউটন মিটাৰ স্কয়াৰ মানে তলত থাকিলে কি কেজি স্কয়াৰ নিউটন মিটাৰ স্কয়াৰ কি থাকিলে কেজি স্কয়াৰ নিউটন মিটাৰ স্কয়াৰ কেজি স্কয়াৰ থাকিলে সো জি ইকুৱেল টু কি হ'ল তোমাৰ নিউটন মিটাৰ স্কয়াৰ কেজি স্কয়াৰ তা মানে আমি ইয়াত লিখি দিব পাৰো যে কি এইটোকে আমি ইয়াত পুট কৰো যে নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ সো এনেকে কি হ'ল তোমাৰ SI ইউনিট অফ জি টু কি হ'ল ডেৰাইভেশন হৈছিল ঠিক আছে সো এনেকে কি হ'ল তোমাৰ ডেৰাইভেশন অফ কি জিৰ ভ্যালু ওকে জিৰ SI ইউনিট সো জিৰ ভ্যালু তো কনস্ট্যান্ট থাকিব জিৰ SI ইউনিট তো আমি এইদৰে কৰিলো ডেৰাইভেশন কৰিলো ঠিক আছে এইদৰে আমি কৰিলো আমি ডেৰাইভেশন কৰিলো হৈ গ'ল यस স্যাৰ হৈ গ'ল বুজি পালো না পালো একদম সহজ কথা যে আমি এটো ক্রস কৰিলো জিক সাইড কৰিলো ইয়াৰ ফোর্সৰ নিউটনক ললো ৰেডিয়াসৰ মিটাৰ ললো কেজি স্কয়াৰ ললো সো জি ইকুৱেল টু আমি এটো উলিয়াই দিলো সো এটোকে আমি ইয়াত পাতি দিলো বস এটোকে আমি চিন দি পেলাই কৰিলো পাতি দিলো ঠিক আছে পাতি দিলো বস আমাৰ আনসাৰ ওলাই গ'ল ওকে সো জি ইকুৱেল টু কি পাইছিলো আমি নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ এটোকে আমি ইয়াত নি পেলাই বহাই দিলো স্যাৰ কমপ্লিট বুজি পালো না নাই
কাৰোবাৰ কিবা প্ৰব্লেম একো কাৰো প্ৰব্লেম থাকিব নালাগিব, কাৰণ এবাৰ মোৰ ক্লাছ কৰাৰ পাছত যাতে বেলেগৰ ক্লাছ চাব লগা নহয়, আকৌ বেলেগে পঢ়িব লগা নহয়, ঠিক আছে। আৰু সকলোৱে পাৰিলে বিদ্যা কোচিং টিউটৰ এপটো ডাউনলোড কৰি ল'ব, খুব কমত আহি আছে। টিউশ্যন আপোনাৰ এক মাহত যদি আপোনাৰ যদি 1000 টকা ফিজ হয়, গোটেই বছৰটোৰ কাৰণে মই চাগে 499 মান ল'মহে, ঠিক আছে। চ' সেইকাৰণে চিন্তা কৰিব নালাগে। টেষ্ট পেপাৰ আহি আছে, MCQs আহি আছে, মানে পৰীক্ষাৰ আগত ছায়েন্সৰ কমেও 1000 MCQs আহি যাব, যিখিনি কৰাৰ পাছত আপোনাৰ হাফ ইয়াৰলি পৰীক্ষাৰ কাৰণে তোমাৰ একো টেনশ্যন নাথাকে, ঠিক আছে। চ' এইখিনিকে বুজি পালা। তাৰ নেক্সট কনচেপ্ট কি আছে? নেক্সট কনচেপ্ট আছে এটা প্ৰশ্ন। অংক বুলিলে ভয় লাগে দেখোন, কি হ'ব? একো নহয়। What is the magnitude of the gravitational force between the Earth and an 1 kg object on its surface? Mass of the Earth is 6 into 10 to the power 24 kg and radius of the Earth is 6.4 into 10 to the power 6 meter. তাৰমানে কি নাই বুজা? বুজিবা। কৈছে যে তোমাৰ আৰ্থৰ ওপৰত, কি কৈছে? আৰ্থখনৰ ওপৰত। কাৰ ওপৰত? আৰ্থখনৰ ওপৰত। ক'ত আছে আৰ্থখন? এখন ধৰি লোৱা আমাৰ আৰ্থ। আৰে চাৰিচুকীয়া আৰ্থ কেতিয়াবা হ'ল? আৰ্থ চাৰিচুকীয়া কেতিয়াবা হ'ল? নাই হোৱা, ঘূৰণীয়া থাকিব। ক'লে যে এখন আৰ্থ, ঠিক আছে। এই আৰ্থখন কি কৈছে? এখন আৰ্থ বুলি কৈছে, ৰাইট। কি দুটা বহি গ'ল আকৌ হাতখন লাগি পেলাই। অ'কে, এখন আৰ্থ আছে। এই আৰ্থখন এণ্ড এ 1 kg অবজেক্ট অন সাৰফেস, আৰু এই আৰ্থখনৰ ওপৰত কি কৈছে? এটা অবজেক্ট আছে। এই আৰ্থখনৰ ওপৰত এটা অবজেক্ট আছে। এই অবজেক্টটো ৱেট মাত্ৰ 1 kg। এই অবজেক্টটো ৱেট মাত্ৰ কিমান? 1 kg ৱেটৰ এটা অবজেক্ট আছে, ঠিক আছে। হ'ব ছাৰ, হ'ব। তাৰপৰা কি কৈছে যে মাছ অফ দ্য আৰ্থ ইজ 6.10 to the power, আৰু এই আৰ্থখনৰ চেণ্টাৰ থাকিব ছাৰ, লাগিব। আৰ্থখনৰ মাছ আছে নে? আছে। মাছ কিমান কৈছে আপুনি? মাছ কৈ দিলে আপুনি যে মাছ আপুনি কৈছিলে যে কিমান? এই আৰ্থখনৰ মাছ কিমান? এই আৰ্থখনৰ মাছ কৈছিলে আপুনি কিমান কৈছিলে? 6 into 10 to the power 24 kg, 24 kg, and radius of the earth, আৰু radius r লাগিব। radius কৈছিলে আপুনি 4 into 10 to the power 6 meter, radius ক'লে। ওকে। তাৰপৰা কৈছে যে এতিয়া কি উলিয়াবলৈ কৈছে আমাক? মেগনিটিউড অফ দ্য গ্ৰেভিটেশ্যনেল ফ'ৰ্চ বিটুইন, গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো কিমান হ'ব উলিয়াব কৈছে। ছাৰ এইটো কাৰণে আমাৰ ৰেডিয়াছ, মানে এইটো কৰ ৰেডিয়াছ হয়? এইটো ইয়াৰ ৰেডিয়াছ আকৌ। এই যে চেণ্টাৰ, এইটো অবজেক্টটো চেণ্টাৰ থাকিব, ইয়াৰো চেণ্টাৰ, এইটো চেণ্টাৰৰ পৰা চেণ্টাৰৰ মাজৰ যিটো তোমাৰ ৰেডিয়াছ, সেইটো ৰেডিয়াছৰ কথা কৈছে। কিমান? 4 into 10 to the power মিটাৰ ছেকেণ্ড। অ'কে ছাৰ, ফৰ্মুলা কি হ'ব এতিয়া? লগাই দিয়া, কৰা। মাত্ৰ 5 ছেকেণ্ড দিছো, ফৰ্মুলা লগাই পেলাই কৰা। গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো উলিওৱা। হ'লনে? ওকে ছাৰ, আপুনি এইটো দিলে হয়, কিন্তু ফৰ্মুলা নাই দিয়া নহয়। ফৰ্মুলা কি আছিলে? আৰে কি লাগে? গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ফৰ্মুলা দিয়া আছে। কি ছাৰ? এফ ইকুৱেল টু, ফৰ্মুলা দিয়া আছে, কি দিয়া আছে? এফ ইকুৱেল টু বোলে GM ডিভাইডেড বাই R স্কোৱাৰ। দুটা অবজেক্ট আছে নে ছাৰ? আছে। কি এৰিয়া? জি আমি নাজানো নহয়, কি আছিলে? জি জানো, আপুনি কৈছিলে অকণমান যে জি ভেলু কনষ্টেণ্ট কি? 6.67 into 10 to the power -11। জি জানো, কিমান জানো? 6.67 into 10 to the power -11। অ'কে। M1 কিমান ছাৰ? বোলে কেপিটেল এম কিমান আৰু স্মল এম কিমান? কেপিটেল এম আৰু স্মল এম কিমান? স্মল এম জানো ছাৰ, আপুনি কৈছে 1 kg। আৰু কেপিটেল এম মানে আমাৰ ডাঙৰ মাছটো কিমান? ডাঙৰ মাছ জানো, কিমান দিছে ডাঙৰ মাছ? 6 into 10 to the power 24। কি লাগে? আৰু বোলে ৰেডিয়াছ দিয়া আছে নে? আছে। ৰেডিয়াছ কিমান দিয়া আছে? 4 into 10 to the power 6 দিয়া আছে। তাৰমানে কি লাগে ছাৰ? ফ'ৰ্চ উলিয়াব লাগে। ফ'ৰ্চ উলিয়াব লাগে। যি জানো ফ'ৰ্চ উলিয়াব লাগে, মাত্ৰ এইকেইটাৰ ভেলু বহাই দিলে হৈ গ'ল। যি বহাই দিয়া। যি কিমান? যি ছাৰ ইমান 6.67 into 10 to the power -11 into কেপিটেল এম মানে ডাঙৰ মাছ কিমান? ডাঙৰ মাছ লোৱা তুমি। ডাঙৰ মাছ হৈ গ'ল 6 into ডাঙৰ মাছ কিমান হ'ব? 6 into 10 to the power 6 into 10 to the power 24 হৈ গ'ল নে? হৈ গ'ল ছাৰ। তললৈ আহক। কি আছে? ৰেডিয়াছ কিমান? ৰেডিয়াছ কিমান? অ'কে, এটা সৰু মাছ ক'ত গ'ল? 1 আছে, ক'ত গ'ল? 1 এটা, হয়নে? এইটো কিবা সৰু মাছ কিমান দি আছে? 1 kg, হয়নে ছাৰ? ৰেডিয়াছ কিমান? 4 into 10 to the power 6। এইটো কি হ'ব? স্কোৱাৰ লাগিব। কিয়? R স্কোৱাৰ আছে, হয়নে? R কি আছে? স্কোৱাৰ আছে, কাৰণে স্কোৱাৰ লাগিব। ঠিক আছে। 4 into 10.6 ক'ত গ'ল? 6.4 আছিলে নে 4 to 10 আছিলে? চোৱা, 6.4। ৰেডিয়াছ কিমান? মই কেলে অকল 4 লিখিলো? 6.4। অ'কে, ৰেডিয়াছ কিমান? 6.4 into 10 to the power 6। অ'কে, তাৰমানে এইটো আমি লিখিব লাগিব যে 6.4 into 10 to the power কিমান?
6 কি হ'ব স্কোৱাৰ হৈ গ'ল তাৰ আখৰবিলাক অকণমান সৰু কৰা হ'লে জুৰিলেহেঁতেন নহ'লে নুজুৰিব নহয় কি কৰা যাব ইয়াক আমি এইফালে লৈ যাম এইবোৰ আঁতৰাই দিম ইয়াত লিখিম ঠিক আছে ইয়াত লিখিম হ'ব ইয়াক চাইড কৰিব পাৰি নেকি কিবা কাৰণত নোৱাৰি ওকে নোৱাৰি আমি এইফালে লিখিম ওকে ছাৰ এতিয়া সহজ কেনে কৰোঁ সহজ কৰিবৰ কাৰণে পইণ্টবিলাক এফালে লৈ লোৱা আৰু যিবিলাক তোমাৰ 2d পাৱাৰ আছে এইবিলাক চাইড কৰি দিয়া ওকে 6.67 ইনটু কিমান আছে তোমাৰ 6.67 ইনটু 6 আছে তলত কিমান আছে ইয়াত 6.4 অকল এটা নেকি ছাৰ নহয় ইয়াত দুটা আছে তাৰমানে কি 2 স্কোৱাৰ হৈ আছে তাৰমানে ইয়াত দুটা লিখা 6.4 ইনটু 6.4 ইনটু এইকেইটা আমি ছেপাৰেট কৰিছোঁ ন কিমান হ'ব 10 to the power minus 11 ইনটু 10 to the power 24 তলত কিমান আছে 10.6 আৰু 10 to the power 6 ইনটু 2 6 দুগুণ 12 ওকে 10 to the power 12 আছে হৈ গ'ল না 10 to the power 12 আছে কিবা টান পাইছে নেকি লেখা কিমান টান পাইছা কি লাগে একো টান নোপোৱা এইডোখৰ মাজত তুমি কটাকটি কৰিব পাৰিবানে কটাকটি কৰি দিবা আৰু কটাকটি কৰি তুমি কি পাবা এফৰ ভেলু পাই যাবা ঠিক আছে এফৰ কি হ'ব ভেলু পাই যাবা আৰু এইখন মই আৰু নকৰিলে হ'ব এইখন তুমি কটাকটি কৰি দিবা পাই যাবা ঠিক আছে এইটো কাটিবা পাই যাবা ওকে নেক্সট কনসেপ্ট এটা আছে এপ্লিকেশন বা ইউজেস অফ ইউনিভার্সাল ল অফ গ্ৰেভিটেশন ইউনিভার্সাল ল অফ গ্ৰেভিটেশন আমি ক'ত ইউজ কৰোঁ কি কামত ইউজ কৰোঁ আমি গম পাও নে কেতিয়াবা যে আমাৰ যদি ইউনিভাৰ্সাল ল অফ গ্ৰেভিটেশন নাথাকে বা গ্ৰেভিটেশনাল ফোর্স নাথাকে আমাৰ আৰ্থত এতিয়া কি সমস্যা হ'লতেন কেতিয়াবা ভাবিছানে যদি আমাৰ নাথাকে কি অসুবিধা হ'লতেন কোৱাচোন এইটো 5 সেকেন্ড টাইম এটা দিছো যে কমেন্ট কৰা মোক এইকেইটা কি বস্তু এইকেইটা বুজি পাইছা নাই কিয় লিখিছো এইকেইটা মই 5 সেকেন্ড এই যে আমি যে কওঁ প্ৰায় এটমস্ফিয়াৰ শুনিছা নামটো এটমস্ফিয়াৰ বুলি এটা টাৰ্ম পাইছানে এই এটমস্ফিয়াৰ কি হয় মই এইটো এবাৰ ইৰেজ কৰিছো হা কি হয় এটমস্ফিয়াৰ এই কুৱেশ্যনটো বাদ দিয়ে আমি এতিয়া এটমস্ফিয়াৰ চাওঁ স্যাৰ এটমস্ফিয়াৰ কি হয় আমি যে কওঁ এটমস্ফিয়াৰ মানে অসমীয়াত এক বায়ুমণ্ডল বুলি কয় এটমস্ফিয়াৰ ইয়াক অসমীয়াত কি বুলি কয় বায়ুমণ্ডল বুলি কয় সো বায়ুমণ্ডলৰ কাৰণে ধৰি লও আমাৰ এখন আৰ্থ হয় ঠিক আছে আৰ্থত তুমি মানুহ থিয় হৈ আছে আৰ্থত তুমি থিয় হৈ আছা গছ থিয় হৈ থাকে হয় না আৰ্থত তুমি থাকা মই আছো গছ আছে ঠিক আছে সো এইবিলাক পসিবল কেনেকৈ হয় এইবিলাক পসিবল কেনেকৈ আৰ্থত এইবিলাক পসিবল বোলে ছাৰ আমাৰ এটা বায়ুমণ্ডল আছে যাক আমি এটমস্ফিয়াৰ বুলি কওঁ এটা এটমস্ফিয়াৰ আমাক কভাৰ কৰি ৰাখিছে এই এটমস্ফিয়াৰটোৰ কাৰণে আমাৰ আৰ্থত একো হাৰ্ম নহয় ওপৰৰ পৰা অহা উল্কাপিণ্ড ওপৰৰ পৰা অহা তোমাৰ মেটিয়ৰ বিলাক ইয়াত ভাঙি চিঙি কি হয় ইয়াত তোমাৰ খুন্দা খাই পেলাই ডাইৰেক্টলি ইয়াত সোমাব নোৱাৰে এইবিলাক কি হয় টুকুৰা হৈ পেলাই ওপৰেদি পৰি যায় ঠিক আছে সো এইকাৰণে আমাক এইটো সুৰক্ষা দিয়ে আমাক সিকিউৰিটি দিয়ে সিকিউৰিটি দিয়ে এই এটমস্ফিয়াৰটো কি কৰে আমাক সিকিউৰিটি প্ৰদান কৰে সো এই এটমস্ফিয়াৰটো কেলেনো ৰৈ আছে এই এটমস্ফিয়াৰটো কেলে ৰৈ আছে ইনো কেলে আঁতৰি যোৱা নাই ঠিক আছে ওকে মই এটা মানুহ তুমি এটা মানুহ ইয়াত তুমি আছা মই আছো ঠিক আছে আৰু আমি উশাহ নিশাহ ক'ৰ পৰা পাইছো ইয়াত যে আমি গেছ যে লৈছো আমি অক্সিজেন যে গেছ লৈছো আমি গেছ ক'ৰ পৰা আছো এই গেছটো কেলে ওপৰলৈ উৰি যোৱাকে নাই উৰি কেলে যোৱাকে নাই যদি উৰি গ'লতেন অক্সিজেন আমি জীয়াই থাকিলোহেঁতেন নাথাকো ঠিক আছে সো এইবিলাক সকলো কি হ'ব তোমাৰ এটা ফ'ৰ্ছে কাম কৰি আছে সেই ফ'ৰ্চটো কি বুলি কয় গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ডে টু ডে লাইফত গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ ইম্পৰ্টেঞ্চ আছে নে আছে ছাৰ যদি তোমাৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ নাথাকে এই যিটো আমাৰ ওপৰত থকা বায়ুমণ্ডল বুলি কয় যিটো তোমাৰ এটমস্ফিয়াৰ বুলি কয় এই এটমস্ফিয়াৰটো নাইকিয়া হৈ যাব আৰু যদিহে এটমস্ফিয়াৰটো নাইকিয়া হ'বলৈ হয় তুমি মই জীয়াই থাকিম নে নাথাকিম কাৰণ অক্সিজেনো ৰৈ নাথাকিব সব ওপৰলৈ উৰি গুচি যাব হয়নে কি হ'ব সব ওপৰলৈ উৰি যাব তাৰমানে কি টানি ধৰি থকাৰ কাৰণে কি হয় এইখিনি বস্তু আছে ছাৰ 1 নম্বৰ পইণ্টটো গম পালো যে অক্সিজেন ৰৈ আছে কাৰণ কি এটমস্ফিয়াৰ আছে যদি এটমস্ফিয়াৰ আছে তাৰমানে গ্ৰেভিটেশ্যনেল ফ'ৰ্চে এটমস্ফিয়াৰক ৰখাই থৈছে যদি গ্ৰেভিটেশ্যনেল ফ'ৰ্চ নাথাকে এটমস্ফিয়াৰ নাথাকিব তাৰমানে অক্সিজেন কি হ'ব নাথাকিব ছাৰ বুজিলো নেক্সটটো কৈ দিয়ক নেক্সটটো আপুনি কেইবাটাও ফটো দেখুৱাইছে এতিয়া কওক যে এইটো নিউমন কি বস্তু এইটো কি আছে এইটো চোৱা এইটো কথা হ'ল যে আমাৰ যে টাইড যে হয় টাইড চিনি পোৱা নাই টাইড ইভেন টাইড সাগৰত যে উঠে তোমাৰ জোৱাৰ ভাটা মানে ইংলিছত কওক জোৱাৰ ভাটা মানে সাগৰত চাবা তুমি ঢৌ উঠে কিছুমান তুমি মই দেখাইছো সাগৰত কিছুমান ঢৌ উঠা দেখা যায় সেই ঢৌবোৰ চাই কেনেকুৱা ঢৌ ওকে সাগৰত কিছুমান ঢৌ উঠে মই তোমাক সেই ঢৌবোৰৰ বিষয়ে দেখাব খুজিছো একবাৰ যদি পাৰা যায় এক সেকেন্ড নেট ক'ত ওলাব ৱেব ব্ৰাউজাৰ আছে ঠিক আছে ইয়াত আমি ৱেব ব্ৰাউজাৰটো চাই দিলে আমি গম পাই যাম নেট ক'ত ওলাব ৱেব পেজ নট এভেইলেবল কিয় নট এভেইলেবল হ'ব
ওকে বাদ দিয়া মই পাছত দেখাই দিম ঠিক আছে চ' সাগৰত যে উঠে তোমাৰ ঢৌ যে উঠে তোমাৰ সাগৰৰ পানী যে একদম চাইডলৈ যেনেকৈ পানীবোৰ যে উঠি যায় এই ঢৌবোৰ কিয় হয় এই সাগৰৰ পানীত এই বিচবিলাকত কেলে ঢৌ উঠে তুমি গম পোৱা নাই সূৰ্যগ্ৰহণ চ'লাৰ এক্লিপছৰ দিনা বা কি হয় সেইদিনা তোমাক সাগৰৰ পাৰলৈ যাবলৈ মানা কৰা হয় কিয় কাৰণ ঢৌ বহুত ওপৰলৈকে উঠে ছাৰ এই ঢৌৰ লগত গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কি সম্পৰ্ক গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ সম্পৰ্ক ছান আৰু মুনৰ লগতো আছে কেনেকৈ আছে চোৱা তোমাৰ কি হ'ব যিদিনা ছান মুন আৰু আৰ্থ একেটা লাইনত পৰিব যিদিনা কি হ'ব ছান মুন আৰু আৰ্থ একেটা লাইনত পৰিব সেইদিনা তোমাৰ চোৱা যদি পৃথিৱী আৰু যদি তোমাৰ পৃথিৱী আৰু সূৰ্যৰ মাজত যদি মুনটো সোমাই দিয়ে সেইটো কোৱা হয় তোমাৰ চ'লাৰ ইক্লিপছ সেইটো কোৱা হয় চ'লাৰ ইক্লিপছ মানে কি সূৰ্যগ্ৰহণ তাৰমানে কি পৃথিৱী আৰু সূৰ্যৰ মাজত যদি চন্দ্ৰটো আহি যায় চন্দ্ৰ যদি ঢাকি দিয়ে তেতিয়া কি হ'ব চ'লাৰ ইক্লিপছ আৰু চ'লাৰ ইক্লিপছ হোৱাৰ দিনা কাৰণ কি হ'ব এই দুইটা একেফালে থাকিব পৃথিৱী এখন আমি আছো ইয়াত ঠিক আছে আৰু এই পৃথিৱীৰ একে লাইনত চন্দ্ৰ আৰু সূৰ্য আছে চ' চন্দ্ৰ আৰু সূৰ্যই পৃথিৱীক টানিবলৈ ল'ব কাৰণ কি মাছ আছে ইয়াৰো মাছ আছে ছাৰ ইয়াৰো মাছ আছে চ' মাছ আছে মানে কি ইয়াৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে আৰু গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে মানে কি ই তোমাক টানিব বস্তু এটা ঠিক আছে চ' আৰ্থত থকা পানীখিনি ওপৰলৈ টানিবলৈ ল'ব আৰ্থৰ পানী কি হ'ব ওপৰলৈ টানিব চ' দুই ফালৰ পৰা যিদিনা টানিব সেইদিনা তোমাৰ কি হ'ব হাই টাইড হ'ব ল' টাইড হ'ব ঠিক আছে হাই টাইড বেছি ওপৰলৈ কি হ'ব সাগৰৰ কি হ'ব ঢৌ উঠিব পানী কি হ'ব ঢৌ সাগৰৰ পাৰলৈ বহুত ওপৰলৈকে উঠিব কাৰণ দুইটাই টানিব একেলগে গম পালা যিদিনা তোমাৰ কি হ'ব পৃথিৱীৰ মাজত আহি যাব পৃথিৱীৰ যিদিনা মাজত আহি যাব মুন এফালে যাব আৰু আৰ্থ এফালে থাকিব তেতিয়া কি হ'ব পৃথিৱীৰ পৃথিৱীৰ উপৰিভাগ কি হ'ব পানী ভাগ আৰ্থেও টানিব তাৰমানে তোমাৰ মুনেও টানিব আৰু ইফালে ছানেও টানিব সেইদিনা তোমাৰ কি হ'ব সিমান বেছি টাইড হ'ব নোৱাৰে সিমান বেছি কি হ'ব নোৱাৰে টাইড হ'ব নোৱাৰে ঠিক আছে চ' গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে ইভেন টাইড দেখা যায় ল' টাইড আৰু হাই টাইড দেখা যায় ইয়েছ ছাৰ গম পালো ছাৰ ছেটেলাইট কি ছেটেলাইট তোমাৰ কি হয় চোৱা ছেটেলাইট তোমাৰ এটা নিৰ্দিষ্ট অৰ্বিটত এটা পাৰ্টিকুলাৰ অৰ্বিটত ঘূৰি থাকে হয়নে এটা পাৰ্টিকুলাৰ অৰ্বিটত ছেটেলাইট ঘূৰি থাকে আৰু ছেটেলাইট বিলাক ওপৰত ঘূৰি আছে কিহৰ কাৰণে তলত থকা গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে ই এটা নন কণ্টেক্ট ফ'ৰ্চ হয় ই তোমাৰ লাগি থাকিব নালাগে ই নলগাকে কি এটা ফ'ৰ্চ কৰি টানি থাকিব ঠিক আছে চ' ইয়াত তোমাৰ ছেটেলাইটটো ঘূৰি ফুৰাৰ কাৰণে আমাৰ কি হৈছে ডে টু ডে লাইফত কমিউনিকেশ্যন আমাৰ স্কিল মানে আমাৰ কমিউনিকেশ্যন ডেভেলপ হৈছে ফোনত কথা পাতিব পাৰিছো মই এতিয়া অনলাইন ক্লাছটো কৰিছো তুমি ঘৰত চাব পাৰিছা কিয় নেটৱৰ্ক পাইছা কিয় কাৰণ ছেটেলাইটে তোমাক সেইবিলাক প্ৰভাইড কৰি আছে চ' ছেটেলাইটটো ঘূৰি আছে কেলে কাৰণ কি আছে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে যদি গ্ৰেভিটেশ্যনেল ফ'ৰ্চ নাথাকে ছেটেলাইট ঘূৰিব নে নুঘূৰিব অ'কে ছাৰ চ'লাৰ চিষ্টেম কি চ'লাৰ চিষ্টেমৰ একেটাই কথা চ' নিৰ্দিষ্ট তোমাৰ এটা গ্ৰহ এটা প্লেনেট কি হয় এটা প্লেনেট নিজৰ কি হয় নিজৰ অৰ্বিটত এটা একো খেলি মেলি নোহোৱাকৈ কোনো কাৰো অৰ্বিটত এণ্টাৰ নকৰাকৈ হৰি নপৰাকৈ কি হৈছে নিজে একদম ধুনীয়াকে নিজৰ অৰ্বিটত ঘূৰি আছে কাৰ কাৰণে ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যনৰ কাৰণে কি আছে তোমাৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে ঠিক আছে চ' গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে এইবিলাক পচিবল হয় তাৰপৰা চোৱা তুমি যেনিবা ৰকেট চলোৱা ঠিক আছে তুমি যেনিবা পাকিস্তানলৈ আজি এটা ৰকেট মাৰিব লাগে সেই ৰকেট তুমি যেতিয়া এৰি দিবা কিন্তু তোমাৰ চিধা চিধি ওপৰলৈ গুচি যাব মানে কি ইগনৰ পৰা চলাৰ চিষ্টেম সোমাই যাব হয় নাই চ' কি হ'ব ই তোমাৰতো ঘূৰি আহিব লাগিব ই তোমাৰ ঘূৰি যাব লাগিব নে লাগিব চ' ঘূৰি যাবৰ কাৰণে কি হ'ব লাগিব তোমাৰ তলত কি আছে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে চ' গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে কাৰণেহে কি হৈছে তুমি মৰা ৰকেটটো তুমি ফুটোৱা ফটকাটো ওপৰলৈ দলিয়াই দিয়া ফটকাটো কি হয় ওপৰলৈ ঘূৰি নাযায় পেলাই একেবাৰে গুচি নাযায় পেলাই কি হয় তললৈ গুচি আহে কি হয় তললৈ ছাৰ গুচি আহে ঠিক আছে নে চ' এইবিলাক কামৰ কাৰণে কি লাগিব আমাক এইবিলাক ৰকেট মিছাইল এইবোৰ ইউজ কৰিবৰ কাৰণে কি হ'ব কি লাগিব আমাক গ্ৰেভিটেশ্যনেল ফ'ৰ্চ লাগিব যদি গ্ৰেভিটেশ্যনেল ফ'ৰ্চ নাথাকে এইবিলাক কাম নহ'ব ছেটেলাইটৰ কাম নহ'ব আমি যে চাওঁ যে গুগল মেপছ ইউজ কৰোঁ যে আমি যে নেভিগেট কৰোঁ সেই মেপবিলাক তোমাৰ কি নহ'ব কাম নহ'ব ঠিক আছে চ' গোটেইবিলাক কাম ষ্টেবিলিটি হৈ আছে কাৰ কাৰণে অনলি ফৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ই নিজৰ জেগাত ষ্টেবল ই নিজৰ জেগাত ষ্টেবল কিয় ষ্টেবল কাৰণ কি তলত কি আছে ইউনিভাৰ্চেল তাৰমানে কি গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে এই গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে এইবিলাক নিজৰ জেগাত চব কাম চলি আছে চ' এইকেইটা কি হ'ল আমাৰ ডে টু ডে লাইফৰ কি এপ্লিকেশ্যন বা ইউজেছ অফ কি ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যন ছাৰ একদম ক্লিয়াৰ বুজি পালো এতিয়া কওক যে এক্সিলেৰেশ্যন ডিউ টু গ্ৰেভিটি ফ্ৰী ফল মই পঢ়াইছিলো নে ক্লাছ 9ৰ চেপ্টাৰ মোচন ফ্ৰী ফল পঢ়াইছিলো নে ফ্ৰী ফলৰ বিষয়ে কি জানা কমেণ্ট এটা কৰি লোৱা যে ছাৰ ফ্ৰী ফল কি হয় কোৱাচোন মোক আগত ফ্ৰী ফল কি হয় ছাৰ ফ্ৰী ফল বুলি আপুনি কৈছিলে যে এটা চাৰ্টেন হাইটৰ পৰা এটা বস্তু আমি তললৈ এৰি দিওঁ সেইটোকে ফ্ৰী ফল বুলি কয় য়েছ ফ্ৰী ফল মানে তোমাৰ বেলেগ একো ফ'ৰ্চে কাম নকৰিব মাত্ৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ থাকিব
তাকে ফ্ৰী ফল বুলি কয় এটা নিৰ্দিষ্ট হাইটৰ পৰা তুমি এটা বস্তু মানে এৰি দিয়া মানে হ'ল কি ফ্ৰী ফল তাৰমানে কি অকল গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এটা তললে টানিব বেলেগ ফ'ৰ্চ নাথাকিব সেইটো তোমাক কি বুলি কোৱা হয় ফ্ৰী ফল বুলি কোৱা হয় ঠিক আছে ওকে স্যাৰ এতিয়া কৈছে এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি এক্সিলাৰেশ্যন মানে কি আমি সকলোৱে জানো ওকে এক্সিলাৰেশ্যন মানে কি জানো ধৰি লোৱা এটা অবজেক্ট এই অবজেক্টটো তললৈ পেলোৱাৰ ক্ষেত্ৰত এক্সিলাৰেশ্যন মানে স্পীড আমি জানো হয় নাই সো এটা অবজেক্ট আছে এই অবজেক্টটো আমি তললৈ দিব লাগে ইয়াত এক্সিলাৰেশ্যন হ'ল নাই ইয়াত এক্সিলাৰেশ্যন হ'ল নাই হ'ল স্যাৰ এই অবজেক্টৰ এক্সিলাৰেশ্যন হ'ব নে হ'ব এই অবজেক্ট কি হ'ব তোমাৰ তললৈ পৰিব তললৈ যেতিয়া তললৈ আহি থাকিব এই তললৈ আহি থাকোতে ইয়াৰ স্পীড বাঢ়িব নাই ইয়েছ স্যাৰ স্পীড বাঢ়িব ফ্ৰী ফল হৈছে ইয়াৰ স্পীড বাঢ়িব নাই স্পীড বাঢ়িব ইয়াৰ স্পীড মানে ভেলোচিটি বাঢ়িব নাই বাঢ়িব হয়নে ইয়াৰ নিৰ্দিষ্ট ডাইৰেকশ্যন আছে ভেলোচিটি বাঢ়িব নে স্যাৰ বাঢ়িব আৰু এই ভেলোচিটি কি কাৰণে বাঢ়িলে এই এক্সিলাৰেশ্যন কি কাৰণে বাঢ়িলে এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি তাৰমানে কি গ্ৰেভিটেশ্যনেল ফ'ৰ্চে ইয়াক টনাৰ কাৰণে ইয়াৰ এক্সিলাৰেশ্যন বাঢ়িলে নহ'লে ইয়াৰ এক্সিলাৰেশ্যন জানো বাঢ়িলেহেঁতেন নহ'লে ইয়াৰ এক্সিলাৰেশ্যন জানো বাঢ়িলেহেঁতেন স্যাৰ কোনো কাৰণে নাবাঢ়ে ইয়াৰ এক্সিলাৰেশ্যন বঢ়াৰ মেইন কাৰণ হ'ল ইয়াক গ্ৰেভিটিয়ে পুল কৰি আছে গ্ৰেভিটিয়ে টানি আছে সো গ্ৰেভিটিয়ে মাত্ৰ টানি থকাৰ কাৰণে এক্সিলাৰেশ্যন হ'ল মানে স্পীড বাঢ়িলে মানে ভেলোচিটি বাঢ়িলে মানে কি এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি এক্সিলাৰেশ্যন মানে কি এক্সিলাৰেশ্যন কি স্পীড ডিউ টু কি গ্ৰেভিটি সো গ্ৰেভিটি থকাৰ কাৰণে এক্সিলাৰেশ্যন হ'ল তাৰমানে এইটোকে কোৱা হয় যে এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি বুজি পালা কলো যে ইয়াত কি হ'ব তোমাৰ এটা বস্তু অবজেক্ট এটা তুমি ওপৰৰ পৰা লাহেকে এৰি দিলা সেই অবজেক্টটো স্পীড ল'ব নে নল'ব সেই বস্তুটো স্পীড ল'ব নে ল'ব স্যাৰ ভেলোচিটি হ'ব নে তাক কি বুলি কয় ভেলোচিটি বুলি আমি নকম নে কম ই বাঢ়িব নে নাবাঢ়ে স্যাৰ বাঢ়িব কিয় বাঢ়িব কাৰণ তলত কি আছে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে আৰু গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ইয়াক টনাৰ কাৰণে কি হ'ব এই এক্সিলাৰেশ্যন বাঢ়িব তাৰমানে মানে কি এক্সিলাৰেশ্যন মানে কি আমি এ বুলি লিখো স্যাৰ এ বাঢ়িব নে বাঢ়িব কিয় বাঢ়িব ডিউ টু কাৰণটো কি ডিউ টু গ্ৰেভিটি থকাৰ কাৰণে বস্তু এটা কি হ'ব স্যাৰ তললৈ স্পীডত যাব পুৰা স্পীড লৈ ল'ব তাক কি বুলি কয় এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি তাৰমানে স্যাৰ আমি যে আগত কৈছিলো ফ'ৰ্চ ইকুৱেল টু এম এ হ'ব ইয়েছ ফ'ৰ্চ ইকুৱেল টু এম এ হ'ব আমি যে আগত পাইছিলো ফ'ৰ্চ ইকুৱেল টু এম এ হ'ব মাছ ইনটু এক্সিলাৰেশ্যন যদি এক্সিলাৰেশ্যন নহয় নহ'ব হয়নে সো মানে কি আমি ফ'ৰ্চ ইকুৱেল টু এম এও লিখিব পাৰো ইয়েছ পাৰো আৰু ইয়াকে তোমাৰ ডিউ টু যিটো তোমাৰ গ্ৰেভিটি ঠিক আছে এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটিক আমি জি বুলি লিখিব পাৰো আমি কি বুলি লিখিব পাৰো এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটিক আমি জি বুলি লিখিব পাৰো ইট ইজ ডিনোটেড বাই জি ওকে ইয়াৰ SI ইউনিট আছে নাই আছে কি মিটাৰ সেকেন্ড কি হ'ব স্যাৰ মিটাৰ সেকেন্ড স্কয়াৰ কি হয় ইয়াৰ তোমাৰ কি হ'ব এইটো ইউনিট হয় কি মিটাৰ সেকেন্ড স্কয়াৰ কাৰ তোমাৰ গ্ৰেভিটি তাৰমানে কি এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি কি হয় SI ইউনিট হয় কি মিটাৰ সেকেন্ড স্কয়াৰ ওকে ইয়াৰ ম্যাগনিটিউড আছে নে আছে ইয়াৰ তোমাৰ কি কোৱান্টিটি হয় গম পাব না কাৰণ ইয়াৰ কি ডাইৰেকশ্যন আছে ম্যাগনিটিউড আছে ডাইৰেকশ্যনো আছে ওকে স্যাৰ ইয়াৰ কি আছে ম্যাগনিটিউড আছে ডাইৰেকশ্যনো আছে ডাইৰেকশ্যন কোন ফালে আছে তল ফালে আছে ডাইৰেকশ্যন তল ফালে থাকিলে মাইনাস কিমান ম্যাগনিটিউড 9.8 SI ইউনিট কি মিটাৰ সেকেন্ড স্কয়াৰ 9.8 মিটাৰ সেকেন্ড স্কয়াৰ জিৰ ভ্যালু সো জি ভ্যালু কিমান 9.8 মিটাৰ সেকেন্ড স্কয়াৰ মাইনাস কিয় কাৰণ তললৈ আহিব কাৰণ তললৈ ফোৰ্স লগাব সেই কাৰণে কি হ'ব মাইনাস লাগিব জি ভ্যালু কিমান -9.8 মিটাৰ সেকেন্ড স্কয়াৰ কমপ্লিট ওকে স্যাৰ কমপ্লিট এতিয়া ওকে ডেৰাইভিং কেনেকৈ হ'ল এই জি ফৰ্মুলা ডেৰাইভিং কেনেকৈ হ'ল কি আহিলে প্ৰশ্ন দেখোন কি আছে প্ৰশ্ন গ্ৰেভিটেশনাল ফোর্স acts on all objects in proportion to their masses why then a heavy object does not fall faster than a light object কৈছে যে গ্ৰেভিটেশনাল ফোর্স যদি তোমাৰ মাছৰ ওপৰত ডিপেন্ড কৰে মাছৰ ওপৰত যদি গ্ৰেভিটেশনাল ফোর্স ডিপেন্ড কৰে কাৰ ওপৰত মাছৰ ওপৰত ডিপেন্ড কৰে তেতিয়া কৈছে যে এটা হেভি অবজেক্ট এটা লাইট অবজেক্ট এটাতকে বেছি ফাষ্টত কিয় নাহে দুইটা একেলগে সমানত কিয় আহে তুমি নাভাবিবা যে হেভিটোতকে লাইটটো ফাষ্ট আহে নহয় দুইটা একে সমানতে আহে কৈছে যে প্ৰশ্ন কিয়নো লাইটটোতকে হেভিটো স্পীডত নাহে যদিহে মাছৰ ওপৰত ডিপেন্ড কৰে যদিহে মাছৰ লগত ডাইৰেক্টলি প্ৰপোৰ্শনাল হয় কি প্ৰপোৰ্শন টু দ্য মাছ কি গ্ৰেভিটি ওকে তেন্তে কিয় তোমাৰ হেভি অবজেক্টটো লাইট অবজেক্টতকে ফাষ্টত ট্ৰেভেল নকৰে কৈছে ওকে হেতু কৈছে সো হেতু কোৱাৰ আগত আমি কি চাম হেতু কোৱাৰ আগত আমি চাম যে স্যাৰ ইয়াৰ ডেৰাইভেশন কেনেকৈ হ'ল এইটো আমাৰ ডেৰাইভেশনটো ক'ব লাগে যে F equal to ma g equal to -9.8 মিটাৰ সেকেন্ড স্কয়াৰ এটা আমি কি এটা স্যার কনস্ট্যান্ট নি কনস্ট্যান্ট ওকে মনত ৰাখিব লাগিব ঠিক আছে ওকে স্যার এতিয়া কও যে ডেৰাইভিং কেনেকৈ হ'ল কাৰ g কোপাইলৰ উৎপত্তি হ'ল ওকে হেতু চাব হ'ল আমি এটা কনসেপ্ট আকৌ পঢ়িব লাগিব
এইডাল নাযাব নেকি দাগটো থাকিব দিয়া পিছত দিয়াক দেখা যাব ওকে পিছত দেখা যাব ওকে স্যাৰ ধৰি লোৱা এটা প্লেনেট আছে ধৰি লোৱা এইটো এটা প্লেনেট ক'ত গ'ল প্লেনেট আহি যা প্লেনেট ধৰি লোৱা এইটো এটা কি প্লেনেট বছ প্লেনেট এই প্লেনেটটো নাম দিলো তাৰ মাছ আছে নে আছে স্যাৰ মাছক নাম দিয়া হওক মাছক নাম দিলো কেপিটেল এম চেণ্টাৰ থাকিব না চেণ্টাৰ থাকিব ওকে ইয়াৰ ওপৰত এটা বেলেগ এটা মাছ লাগি গ'ল সৰু মাছ এটা এইটো এটা মাছ ধৰি লোৱা এইটো এটা মাছ আছে চাৰ্ফেচত ঠিক আছে এই মাছটোৰ চেণ্টাৰ আছে নে আছে স্যাৰ চেণ্টাৰ আছে ইয়াৰ মাছ থাকিব নে আছে মাছ থাকিব ইয়াৰ মাছ কিমান থাকিব ইয়াৰ মাছ বোলে স্মল এম থাকিলে ইয়াৰ কেপিটেল এম ইয়াৰ স্মল এম ওকে স্যাৰ এতিয়া কথা হ'ল যে এই দুইটাই ইটোৱে সিটোক এট্ৰেকশ্যন কৰিব নাই কৰিব স্যাৰ মাছ আছে মাছ থাকিলে এট্ৰেকশ্যন কৰিব তাৰমানে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে ওকে চ' ইয়াক টানিব এফ ফ'ৰ্চত ইয়াক টানিব এফ ফ'ৰ্চত তাৰমানে দুইটাৰ মাজৰ ডিষ্টেঞ্চ স্যাৰ ৰেডিয়াছ আৰ আৰু দুইটাই এফ এফ ফ'ৰ্চত টানিব না স্যাৰ টানিব দুইটাই এফ এফ ফ'ৰ্চত টানিব ঠিক আছে এতিয়া কথা হ'ল যে ফৰ্মুলা কি হ'ব ইয়াৰ কাৰণে স্যাৰ ফৰ্মুলা এটাই আছে জি কনষ্টেণ্ট থাকিব এফ ইকুৱেল টু জি এম এম ডিভাইডেড বাই আৰ স্কোৱাৰ হৈ গ'ল আমি ফ'ৰ্চ পাই যাম ফ'ৰ্চ যদি ইয়াত পাই যাওঁ যদি এই ফ'ৰ্চ এইটো পাই গ'লো তেন্তে এটা কথা নহয় এইটো আমি এটা 1 নম্বৰ সমীকৰণ দিব পাৰোঁ নাই ইয়াক আমি এটা ৰিজাল্ট বুলি ক'ব পাৰোঁ নাই পাৰোঁ ইয়াক আমি এটা ৰিলেশ্যন বুলি ক'ব পাৰোঁ নাই পাৰোঁ কি এফ ইকুৱেল টু জি এম এম আৰ স্কোৱাৰ হয়নে এফ ইকুৱেল টু জি এম এম আৰ স্কোৱাৰ ইয়াক আমি থৈ দিওঁ এনেকৈ ইয়াক আমি এনেকৈ থৈ দিলোঁ কি হয় এটা ৰিলেশ্যন হয় ওকে ফ'ৰ্চৰ এটা ৰিলেশ্যন হয় এতিয়া চোৱা তোমাৰ ইণ্টেনশ্যন ক'ত তুমি কি চাই ভাল পাবা যে এইটো অবজেক্টে এই অবজেক্টটো কিমান ফ'ৰ্চত টানিছে সেইটো জানিবৰ কাৰণে তুমি বেছি মানে ইচ্ছুক হৈ আছা মানে এক্সাইটমেণ্ট হৈ আছা নে এই ডাঙৰ মাছটোৱে এই সৰু মাছটো কিমানত টানিব চাবলৈ এক্সাইটমেণ্ট হৈ আছা তুমি অবভিয়াছলি সৰুটো চাবা ন তুমি ডাঙৰটো একো ধৰিবই নোৱাৰিবা এই আমাৰ আৰ্টখনে ইয়াক কিমান টানিছে আমি ধৰিব পাৰিম জানো পটককৈ নোৱাৰো কিন্তু এইটোৱে কিমান টানিছে হয়নে ইয়াৰ একদম ভেলু লেছ ভেলু একদম নগণ্য ভেলু হয়নে চ' সেইটো আমি গম পাম অ'কে চ' কি হ'ব তোমাৰ ভিজিবল হ'ব কাৰ সৰুটোৰ ভিজিবল হ'ব ডাঙৰটোৱে পেনটো কিমান টানিছে একো ভিজিবল নহয় কিন্তু সৰুটোৱে কিমান টানিছে সেইটো ভিজিবল হ'ব তাৰমানে এই ডাঙৰ অবজেক্টটোৱে সৰু অবজেক্টটো কিমান ফ'ৰ্চত টানিছে সেইটো আমি জানিবলৈ ইমান ইচ্ছুক নহয় সিমান আমি এক্সাইটমেণ্ট নহয় কাৰণ সেইটো ইমান ভিজিবল নহ'ব কিন্তু সৰু অবজেক্টটোৱে এই ডাঙৰ অবজেক্টটো কিমান স্পীডত টানিছে কিমান ফ'ৰ্চত টানিছে সেইটো জানিবলৈ কিন্তু আমি কি এক্সাইটমেণ্ট অ'কে তাৰমানে আমি সেইটো জানিব খোজো তাৰমানে আমি এইটো ক'ব পাৰোঁ নে ফ'ৰ্চ ইকুৱেল টু এম এ এইটো ফৰ্মুলা মতে হয়নে ফ'ৰ্চ ইকুৱেল টু মানে কিমান এক্সিলাৰেশ্যন মাছটোৰ ওপৰত হয়নে চ' ফ'ৰ্চ ইকুৱেল টু আমি এম এ ক'ব পাৰোঁ নে আমি এইটো এইখিনি লিখিম ফ'ৰ্চ ইকুৱেল টু আমি এম এ ক'ব পাৰোঁ নে পাৰোঁ ছাৰ যদি ফ'ৰ্চ ইকুৱেল টু আমি এম এ ক'ব পাৰোঁ তেন্তে হ'লে আমি এই দুটা মিলাই পেলাই জি এম এম ডিভাইডেড বাই আৰ স্কোৱাৰ ইকুৱেল টু এম এ ক'ব পাৰোঁনে আমি পাওঁ ছাৰ কাৰণ দুইটা একেই ফ'ৰ্চ দুইটা ফৰ্মুলা একেই চ' সেইকাৰণে আমি দুইটা ফৰ্মুলা আমি এনেকৈ লিখিব পাৰোঁ নে ছাৰ পাৰোঁ যদি পাৰোঁ আমি ইয়াক স্মল এম যদি কাটি দিওঁ থাকিলে কি স্মল এম যদি কাটি দিওঁ থাকিলে কি এইটোক আমি যদি এইফালে লিখি দিওঁ এ বা জি আমি যিকোনো লিখিব পাৰোঁ হা এ বা জি আমি যিকোনো লিখিব পাৰোঁ এইটোৰ ওপৰত কি থাকিলে জি এম ডিভাইডেড বাই আৰ স্কোৱাৰ আমি এক্সিলাৰেশ্যন পাই গ'লো নে জি এম ডিভাইডেড বাই আৰ স্কোৱাৰ আমি কি পাই গ'লো আমি এক্সিলাৰেশ্যনটো পাই গ'লো ঠিক আছে কি পালো এক্সিলাৰেশ্যনটো পাই গ'লো হ'ব এইখিলৈকে একো ডাউট নাই চ' আমি এই ধৰণে কি জানো এই এক্সিলাৰেশ্যনটো আমি ইয়াত এ নিলিখি আমি ইয়াত জি লিখিব পাৰোঁ ঠিক আছে ইয়াত আমি জি লিখিব পাৰোঁ চ' এইটো কি হ'ল তোমাৰ জি ইকুৱেল টু জি এম ডাঙৰ মাছ ডিভাইডেড বাই কি হ'ব আৰ স্কোৱাৰ এইটোৱে কি হৈ গ'ল স্মল জি ফৰ্মুলা এইটো কি হৈ গ'ল ছাৰ স্মল জি পাই গ'লো স্মল জি পালোঁ নে পালোঁ এতিয়া আমি কুৱেশ্যনটোলৈ যাম কুৱেশ্যনটো কি আছে এই কুৱেশ্যনটো আকৌ এবাৰ ভালকৈ কৈ দিয়ক কিবা অংক হ'ব নেকি ইয়াত সেইটো কৈ দিয়ক ধুনীয়াকৈ বুজাই দিয়ক 2 ছেকেণ্ড ৱেইট কৰা তাৰ কাৰণে এইটো অংক কৰিবৰ কাৰণে অ'কে ন' প্ৰব্লেম এই অংকটো কৰিম এতিয়া আমি এই অংকটোত কি আছে এই অংকটোত কোৱা হৈছে যে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এক ছেকেণ্ড অ'কে ন' প্ৰব্লেম চাউণ্ডটো অকণমান খেলি মেলি হৈছিলে চ' কি হ'ব গ্ৰেভিটেশ্যনেল ফ'ৰ্চ উলিয়াব লাগে কৈছে যে দুটা অবজেক্ট আছে অ'কে ছাৰ দুটা অবজেক্ট আছে এইটো এটা অবজেক্ট হয় এইটো এটা অবজেক্ট হয় এইটো এটা অবজেক্ট হয় ডাঙৰ অবজেক্ট এইটো কি অবজেক্ট ছাৰ এইটো ডাঙৰ অবজেক্ট